বিজিত তোমাৰ ঘৰ ক্ষেত্ৰী দেউতাৰ নাম নৰেন বৰা আৰু তোমাৰ মানুহজনৰ নাম কি হ'ল তোমাৰ মুখৰ মাত হৰিল যে মন্দিৰত মনে মনে বিয়া কৰাব তোমাৰ ভাইটিয়ে আৰু সেই ভুলবোৰ লুকুৱাই ঘৰত শান্তিৰ কথা ভবাৰ বাবে জগৰীয়া হম মই জগৰীয়া তুমি হবা পাহৰি নাযাবা হৰম এইখন ঘৰৰ মই ডাঙৰ বোৱাৰী জ্যেষ্ঠজনে লোৱা সিদ্ধান্তৰ বিৰোধিতা কৰিব নাপায় গতিকে মা দেউতাই লোৱা সিদ্ধান্তক সন্মান জনাই পুত্ৰ হিচাপে তুমি তোমাৰ কৰ্তব্য পালন কৰা এইখন ঘৰৰ শান্তিৰ বাবে তুমি জেঠাইক একো নকবা হেৰা বাবা দেখোন ভাত খাবলৈ অহাই নাই মই মাতি আহিছিলো কিয় বা অহা নাই ইণ্টাৰভিউৰ কাৰণে পঢ়ি আছে নেকি হ'ব পাৰে ৰ'বচোন মই আকৌ এবাৰ মাতি দিওঁ বাবা ভাত বাঢ়িছো সোনকালে আহ নাই মই কৈছো কথাটো তই এইবোৰ কি কৰিছ ভাতকেইটা কলৈ লৈ যাও মা মই ৰুমতে খাওঁগৈ কচোন প্ৰীতম ইমান কিয় খং কৰিছা ইমান খং নকৰে নহয় মা দেউতাই আজি মনত বহুত দুখ পাইছে জানানে আৰু তুমি পোৱা দুখবোৰ তুমি আনৰ আগত তোমাৰ দুখবোৰ লুকাব পাৰিবা কিন্তু মোৰ আগত কেতিয়াও নোৱাৰা কিন্তু মোৰ বাবে এখন ঘৰত অশান্তি হোৱাটো মই কেতিয়াও সহ্য কৰিব নোৱাৰো প্ৰীতম সেইকাৰণে এই সমস্যাটোৰ মই এটা স্থায়ী সমাধান কৰিব বিচাৰোঁ তোমাৰ শাৰীৰিক অসুস্থতাৰ লগতে মই তোমাক মানসিক অশান্তি দিব নোখোজো জীৱন তই গাড়ী ৱৰ্কশ্বপলৈ যাবলৈ কৈছিলি যে মই গৈছিলোঁ কিন্তু মেকানিকে ৫,০০০ টকা লাগে বুলি ক'লে গতিকে স্কুটিখন লোৱা নহ'ল আৰু ডিউটি ৰিপৰ্ট তোৰ স্কুটিখন ভাল হ'লেই মই হস্পিটেললৈ গৈ পেলাই ডক্টৰক ৰিপৰ্টখিনি দেখুৱাই লৈ আহিম আচলতে মোৰ স্কুটিখন আজি কেইবাদিন বেয়া হৈ পেলাই গেৰেজতে পৰি আছে যে সেইকাৰণেহে হ'ব দে বুজিছোঁ মই স্কুটিখন ঠিক কৰিবলৈ পইচা অলপ মেনেজ কৰোঁ চিন্তা নকৰিবি ৰিয়া এইবাৰ যদি LICৰ ডিউ ডেটত তোৰ পেমেন্ট কৰিবলৈ প্ৰব্লেম হয় তেনেহলে মই দি দিম তোৰ পইচা হলে মোক দিলে হ'ল আৰে ফ্ৰেণ্ড হিচাপে হিমানখিনি কৰিব পাৰো দেচোন ঋতিকা ৰিয়া নাও গুড নাইট আই উইল কল ইউ ঋতিকা অথনি এবাৰ ৰুমটোত সোমাই কি কৰি আছানো মাতি মাতি মোৰ মুখ বিষাই গৈছেগৈ আহক জেঠাই মই মানে ফোনত অফিচিয়েল কথা পাতি আছিলো বহকচোন ঘৰৰ কাম কৰা অফিচৰ নহয় আৰু সেই আলহী ছোৱালীজনীয়ে যে মোক চাহ কৰি খুৱাব লগা হ'ল ঘৰৰ বোৱাৰী তাই নে তুমি বাৰু যি হ'ল হ'ল এতিয়া আচল কথালৈ আহোঁ তোমাৰ সেই বান্ধৱীজনী কোন হে মইতো আগে পিছে আহোঁতে দেখা নাই মানে নতুনকৈ হোৱা ফ্ৰেণ্ড কিমান দিনৰ পৰা আছে ইয়াত এমাহৰ পৰা
মানে এমাহৰ পৰা ইমান দিন কিন্তু কিয় মানে কি মানে কৰি আছা নোকোৱা কিয় ইমান দিন আছে তাই মানে তাই জেঠাই কি নিজৰ ঘৰ দুৱাৰ নাই নেকি হিৰতো দেখোন সেন্দুৰ দেখিছো তাৰ মানে তাই বিবাহিতা আৰু বিবাহিতা ছোৱালী এজনী এনেকৈ ইমান দিন লোকৰ ঘৰত থাকেনে তাই পলাই আহিল যে সেইকাৰণে মাকৰ ঘৰলৈও ঘূৰি যাব নোৱাৰে আৰু কি মাকৰ ঘৰলৈ বাৰু যাব নোৱাৰে শহুৰেকৰ ঘৰলৈ নাযায় কিয় নিজৰ গিৰিয়েকটো কেৰি যে ইয়াত আছেহি তাইৰ হাজবেণ্ডৰ পৰাও আঁতৰি আছে বিবাহ বিচ্ছেদটো প্ৰায় হওঁ সেয়েহে নতুন ভাড়াঘৰ নোপোৱালৈকে তাই এইখন ঘৰতে থাকিব তাই মাক বাপেকৰ ঘৰততো থাকিব নোৱাৰিলে গিৰিয়েকৰ ঘৰতো থাকিব নোৱাৰিলে এনেকৈ বিবাহ বিচ্ছেদ হ'ব খোজা ছোৱালী এজনীক এইখন ঘৰত স্থান দিয়া হৈছে কিয় জেঠাই তেনেকুৱা কুলক্ষণী ছোৱালী এজনী ঘৰত স্থান দিয়া মানে ঘৰখনৰ ভাঙোন আৰম্ভ হোৱা লগতে সম্পৰ্কত ফাট মেলা গতিকে দ্বিতীয়ে এই ঘৰ ত্যাগ কৰিবই লাগিব আজি আৰু এতিয়াই যি নিজৰ মাক দেউতাকৰ হ'ব নোৱাৰে গিৰিয়েকৰ হ'ব নোৱাৰে তাই আকৌ আমাৰ কেনেকৈ হ'ব পাৰিব তেনেকুৱা ছোৱালীয়ে নিজৰ সংসাৰখনটো ধৰি ৰাখিব নোৱাৰি লোকৰ সংসাৰহে ধ্বংস কৰিব পাৰে সেয়েহে এনেকুৱা ছোৱালী এইখন ঘৰত থাকিব নোৱাৰে যোৱা ওলাই যোৱা এইখন ঘৰৰ পৰা ওলাই যোৱা সি এতিয়া ডাঙৰ হৈছে গতিকে সময়ৰ লগে লগে তাৰ কিছু পৰিৱৰ্তন হোৱাটো স্বাভাৱিক সময়ৰ লগে লগে হোৱা পৰিৱৰ্তন আৰু সময়তকৈ আগে হোৱা পৰিৱৰ্তনৰ মাজত বহুত পাৰ্থক্য আছে পোৱাৰ কাহিনী অনুৰাগিনী পোৱাৰ কাহিনী আজি ধৃতিৰ চাগে মনটো বৰ বেয়া লাগি আছে বেয়া লাগিলে কি হ'ব এনেকুৱা এটা পৰিস্থিতি হ'বলৈনো কেনেকৈ পালে সিহঁতৰ সেই মন্দিৰত হোৱা বিয়াখনৰ বাবেহে হ'লেও বিজিত কচোন এইবোৰ মই কি শুনিছো কি হ'ল বাইদেউ হোৱা নাই কি হৈছে বাইদেউ কথাটো বুজাই কওকচোন ধৃতি এইখন ঘৰত কিয় আছে আপোনাক যে অথনি কোৱা হৈছিল ধৃতি ঋতিকাৰ বান্ধৱী বুলি সেই সূত্ৰে আৰু সেই সূত্ৰেই এজনী ঘৰ ভঙা বোৱাৰী এইখন ঘৰত সুমুৱাই ৰখা হ'ল দুখন ঘৰটো জ্বলাই আহিছে এতিয়া এইখন ঘৰো জ্বলাবলৈ আহিছে মানে ধৃতিৰ যে ডিভৰ্চৰ কথা চলি আছে সেই কথাটো মই জেঠাইক কৈছো ডিভৰ্চ তোমাৰ যে স্বামীৰ লগত বিবাহ বিচ্ছেদ হোৱাৰ পৰ্যায় পাইছেগৈ আৰু সেইবাবেই মাৰ ঘৰ আৰু শহুৰৰ ঘৰত থাকিব নোৱাৰি তালি টোপোলা লৈ ইয়ালৈ গুচি আহিছে ঋতিকা যি নিজৰ মাক দেউতাকৰ হ'ব নোৱাৰে গিৰিয়েকৰ হ'ব নোৱাৰে তাই আকৌ আমাৰ কেনেকৈ হ'ব পাৰিব তেনেকুৱা ছোৱালীয়ে নিজৰ সংসাৰখনটো ধৰি ৰাখিব নোৱাৰি লোকৰ সংসাৰহে ধ্বংস কৰিব পাৰে সেয়েহে এনেকুৱা ছোৱালী এইখন ঘৰত থাকিব নোৱাৰে যোৱা ওলাই যোৱা এইখন ঘৰৰ পৰা ওলাই যোৱা এইকেইদিন মা আছিল কাৰণে জীয়াৰো মনটো ভাল আছিল আজি মা যোৱাৰ কাৰণে তাইৰো মনটো বেয়া এইকেইদিন এইজনী আইতাকৰ লগত লাগি থাকোঁতে সেইজনী আইতাকৰ কথা পাহৰিয়ে থাকিলে সৰু মামীয়েকৰ কথা কিন্তু বৰকৈ কৈ থাকে প্ৰীতিয়ে জানো কিনো তাই কিমান মৰম লগালে
ধৃতিৰ খবৰ এটা ল'বলৈ যাব লাগিছিল নহয় কাইলৈ এপাক গৈ আহিম দিয়া এনেইতো জীয়াক স্কুলৰ পৰা থ'বলৈ তাত যাবই লাগিব এটা কাম কৰিম দিয়া অফিচৰ পৰা আহোঁতে জীয়াকো লৈ আহিম আৰু ধৃতিৰো অসুখৰ খবৰ এটা লৈ আহিম ৰিপৰ্টত বা কি আহিলে ডক্টৰে বা কি ক'লে একো গম পোৱা নাই নহয় পাবা কাইলৈ সকলো গম পাবা তাকেই সৰু ঘটনাটো গৈ ডাঙৰ চিন্তনীয় বিষয় এটা নহ'লেই হ'ল আৰু তাকেই তই আৰু সলনি নহ'লি নহয় ছোৱালীজনী কেনেকৈ ক'ব পাৰিলি বাইদেউ তাই এইখন ঘৰত ভৰি দিয়াৰ যেনেকৈ দুঃসাহস কৰিছে ময়ো ঠিক সেইদৰে এইখন ঘৰৰ পৰা তাইক ওলাই যোৱাৰ কথা ক'ব পাৰিলোঁ কিন্তু কোনো কিন্তু নাই বন্দনা এনেকুৱা ছোৱালীক সোনকালে বিশ্বাস নকৰিবা আজি তাই এইখন ঘৰত স্থান বিচাৰিছে কাইলৈ অধিকাৰ বিচাৰিব কথাবোৰ তই বেছিকৈ ভাবিছ ধৃতিৰ লগত কথা পাতিলে তই গম পাবি তাই কিমান সংস্কাৰী ছোৱালী বিবাহ বিচ্ছেদৰ দৰে সিদ্ধান্ত লোৱা ছোৱালী এজনী কিমান সংস্কাৰী হ'ব পাৰে সেই কথা মোৰ ভালদৰে জনা আছে বাইদেউ দুটাকৈ ডেকা ল'ৰা থকা ঘৰখনত এজনী অচিনাকি ছোৱালীক এনেকৈ স্থান দি কিমান বিপদজনক কাম কৰিছ এবাৰ ভাবি চাইছনে নাই এনেকৈ নহ'ব তাই এই ঘৰত 1 মিনিটো থাকিব নোৱাৰে এই ঘৰ এৰি তাই যাবই লাগিব কিন্তু এই ৰাতিখন তাই যাব কলৈ সেই কথা ভবাৰ তোৰ কি প্ৰয়োজন ৰাতিখন কলৈ যাম মই কি কৰিম মই একোৱে নাজানো কিন্তু মোৰ হাতত একো উপায়ো নাই মই জেঠাইৰ কথা ৰাখিবই লাগিব প্ৰীতম ক'ত গ'ল তেওঁকতো এবাৰ জনাব লাগিছিল যোৱাৰ আগতে তেওঁক ফোন এটাকে কৰি যাওঁ যোৱা ওলাই যোৱা এইখন ঘৰৰ পৰা দুখন ঘৰটো জ্বলাই আহিছে এতিয়া এইখন ঘৰো জ্বলাবলৈ আহিছে হেৰা আমাৰ ল'ৰা বাৰু সঁচাকৈ সলনি হৈ গ'ল নেকি কিয় তেনেকৈ কৈছে কিছুদিনৰ পৰা হোৱা তাৰ পৰিৱৰ্তনবিলাক দেখিহে মই তোমাক এই কথাষাৰ কৈছোঁ চাওক সি এতিয়া ডাঙৰ হৈছে গতিকে সময়ৰ লগে লগে তাৰ কিছু পৰিৱৰ্তন হোৱাটো স্বাভাৱিক সময়ৰ লগে লগে হোৱা পৰিৱৰ্তন আৰু সময়তকৈ আগে হোৱা পৰিৱৰ্তনৰ মাজত বহুত পাৰ্থক্য আছে মই কিছুদিনৰ পৰা মন কৰিছোঁ আমাৰ বাবা সময়তকৈ বহুত আগেই পৰিপক্ক হৈ পৰিছে তাৰ এই পৰিৱৰ্তন আৰু পৰিপক্কতাৰ নিশ্চয় কিবা কাৰণ আছে কি ধৃতিয়ে মোৰ বাবে এইখন ঘৰত বহুত মনকষ্ট পাবলগীয়া হৈছে ডোণ্ট ৱৰি লাহে লাহে সকলো ঠিক হৈ যাব মইতো সেইটোৱে বিচাৰোঁ বাইদেউৰ কথা অমান্য কৰাৰ দুঃসাহস এইখন ঘৰত আগতেও কৰা হোৱা নাছিল এতিয়াও নহয় মই বুজিছোঁ মা সেইবাবে মই বিচাৰোঁ বাইদেউ তোমাক যি কথা কৈছে সেই কথা যাতে তুমি প্ৰীতমক নোকোৱা পোৱাৰ কাহিনী অনুৰাগিনী পোৱাৰ কাহিনী অনুৰাগিনী ৰবা কলৈ যোৱা জেঠাই মই যাব ওলাইছিলোঁ ইমান ৰাতিখন ছোৱালী মানুহ এজনী ঘৰৰ পৰা অকলে ওলাই যাব নালাগে হক নহক ৰাস্তাত যদি কিবা এটা ঘটে বদনাম এইখন ঘৰৰহে হ'ব তাতকৈ ৰাতিটো থাকা কাইলৈ ৰাতিপুৱাই তালি টোপোলা লৈ এইখন ঘৰৰ পৰা ওলাই যাবা অঁ ঠিক আছে হ'ব দিয়ক অ'কে বৰা কাইলৈ অফিচত লগ পাম
কি হ'ল ইয়াতে অকলে বহি আছ যে এনি টেনশ্যন নাই একো নাই তই নিজকে মিছা ক'ব পাৰিবি কিন্তু এই ককায়েৰক কেতিয়াও নোৱাৰ ক কথাটো কি নে আজিৰ চিটুৱেশ্যনটোৰ কাৰণে তোৰ মনটো বেয়া লাগি আছে সেইটোতো হয় ধৃতিয়ে মোৰ বাবে এইখন ঘৰত বহুত মনকষ্ট পাবলগীয়া হৈছে ডোণ্ট ৱৰি লাহে লাহে সকলো ঠিক হৈ যাব মইতো সেইটোৱে বিচাৰোঁ বাকী তোৰ গাটো কেনে এতিয়া বিষটো ভাল পাইছোঁ কিন্তু আঘাতৰ দাগবোৰ নাইকিয়া হ'বলৈ কিছু সময় লাগিব মেডিচিনবোৰ লগাই থাকিবি আচ্ছা জীৱনে ক'লে সিদিনাখন এক্সিডেণ্টত তোৰ স্কুটিখন বেয়া হৈছে বুলি অঁ স্কুটিখন বেয়া হ'ল মই বাহিৰে বাহিৰে ৱৰ্কশ্বপত দিয়ে আহিলোঁ 2 এদিনতে ঠিক হৈ যাব চাগে মই উজ্জীৱনক পইচা দি দিম তই চিন্তা নকৰিবি কাইলৈ মুঠতে তই স্কুটিখন পাই যাবি ব'ল এতিয়া ভিতৰলৈ যাওঁ কি ব'ল আকৌ চাওঁ উঠ 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 আহ আহ ধৃতি আজি যি হ'ল তাৰ বাবে তুমি মনত দুখ পাইছা বুলি মই বুজি পাইছোঁ কিন্তু ভুলটোৰ আৰম্ভণিটো তুমি কৰিছিলা মানে তুমি আৰু প্ৰীতমে বাইদেউ তেনেকুৱাই মুখত যি আহে সকলো কৈ দিলেও অন্তৰত একো কপটতা নাৰাখে সেইকাৰণে বাইদেউক আমি এইখন ঘৰত প্ৰত্যেকে সন্মান কৰোঁ বাইদেউৰ কথা অমান্য কৰাৰ দুঃসাহস এইখন ঘৰত আগতেও কৰা হোৱা নাছিল এতিয়াও নহয় মই বুজিছোঁ মা সেইবাবে মই বিচাৰোঁ বাইদেউ তোমাক যি কথা কৈছে সেই কথা যাতে তুমি প্ৰীতমক নোকোৱা কাৰণ সি এতিয়া খঙত আছে খঙৰ ভমকত যদি সি বাইদেউক নক'বলগীয়া কথা কৈ দিয়ে মই প্ৰীতমক একো কথাই নকওঁ মা আপুনি চিন্তাই নকৰিব নক'বা কাইলৈ ৰাতিপুৱাই বাইদেউক আমি সকলো কথা নিজে খুলি ক'ম তোমাক মই কথা দিলোঁ কিন্তু তাৰ আগতে মোক এইখন ঘৰত অশান্তি নালাগে বুজিছা নহয় হ'ব মা ঠিক আছে প্ৰীতম তোৰ অফিচৰ পৰা পাবলগীয়া বাকী 20% টকাটো চেংচন হৈ গ'ল হয় নেকি কিয় তই গম নাপাৱ নেকি পাছবুকখন আপডেট কৰি ল'বিচোন সকলো গম পাই যাবি বাৰু শুনচোন সেই টকাখিনি জমা কৰি তোক মই পলিচি এখন খুলি থ'ব কৈছিলোঁ সেইদিনাখন ঋতিকাৰ কলিগ এজন আহিও উভতি যাবলগীয়া হ'ল নহ'লেতো ইমান লেট নহ'লেহেঁতেন অঁ তাকেই ঋতিকা তুমি ইয়াক পলিচিৰ ফৰ্মখন দি দিয়াচোন এই ধৃতিৰ ছিগনেচাৰটো লৈ ল'ব পাৰিব ঠিক আছে অন্তত এইটো কথা শুনিলে তাইৰো মনটো ভাল লাগিব লাগিবই কিয় নালাগিব বিনা কষ্ট কৰি পইচা পালে কাৰ মন ভাল নালাগিব আহা ফৰ্মখন ৰুমৰ পৰা লৈ যোৱা যাওক জেঠাই মা দেউতা নালাগে মই নিজে ল'ব পাৰিম তুমি এইখন ঘৰৰ আজি শেষ দিনৰ আলহীহে গতিকে বোৱাৰী হোৱাৰ চেষ্টা নকৰিবা